নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনা ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব ভয়াৱহ। হিজবুল্লাৰ নেতাৰ পুত্ৰৰ ভয়ংকৰ ভাবুকি। হয় বন্ধু বান্ধৱীসকল, ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব ভয়াৱহ। ইজৰাইল জড়িত থকাৰ প্ৰমাণ পালে বিশ্বত হ'ব ভয়ংকৰ পৰিস্থিতি। বিশ্বৰ মানচিত্ৰ সলনি কৰি দিয়াৰ ভাবুকি হাছান নাছিৰুল্লাহৰ পুত্ৰৰ। ইজৰাইলৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যই পৰিমাণ ভুগিব লাগিব বুলি ভাবুকি প্ৰদান কৰিছে এইবাৰ হাছান নাছিৰুল্লাহৰ পুত্ৰ। ইজৰাইলৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যই পৰিণাম ভুগিব লাগিব বুলি ভাবুকি। ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ ওপৰত সন্দেহ হিজবুল্লাৰ। ইতিমধ্যে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিৰ মৃত্যু ঘোষণা কৰিছে ইৰাণে। পূব আজাৰবাইজানত দেওবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো। হেলিকপ্টাৰত আছিল বিদেশী মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ান। লগতে আজিৰ পৰৱৰ্তী খবৰ, চাকৰি প্ৰত্যাশীসকললৈ আজমল ফাউণ্ডেশ্যনৰ পৰা সুখবৰ। হয় বন্ধু বান্ধৱীসকল, যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আহিছে এটা সুখবৰ। লাখ লাখ টকা দৰমহাৰ চাকৰি ওলাইছে আজমল ফাউণ্ডেশ্যনত। বছৰি দৰমহা হিচাপে লাভ কৰিব 12 পৰা 30 লাখ টকা। প্ৰতিটো পদৰ বাবে অভিজ্ঞতা থাকিব লাগিব 5 পৰা 10 বছৰ। অধ্যক্ষৰ পদ খালী হৈছে আজমল ফাউণ্ডেশ্যনত। অধ্যক্ষৰ পদৰ বাবে বছৰি দৰমহা 30 লাখ টকা। অধ্যক্ষৰ পদৰ বাবে অভিজ্ঞতা 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব আপোনাৰ। পদাৰ্থ ৰাসায়ন বিজ্ঞান জীৱ বিজ্ঞান শিক্ষকৰ পদ খালী আৰু পদাৰ্থ ৰাসায়নিক বিজ্ঞান জীৱ বিজ্ঞান শিক্ষকৰ বছৰি দৰমহা 24 লাখ টকা। ছাত্ৰাবাসৰ অধীক্ষকৰ বাবেও পদ খালী আজমল ফাউণ্ডেশ্যনত। ছাত্ৰাবাসৰ অধীক্ষকৰ বছৰি দৰমহা 12 লাখ টকা। HR পদৰ বাবেও আজমল ফাউণ্ডেশ্যনত পদ খালী। HR পদৰ বাবে বছৰি দৰমহা 12 লাখ টকা। ইচ্ছুক প্ৰাৰ্থীয়ে যোগাযোগ কৰক 69000109 নম্বৰত। লগতে 9707188557 নম্বৰতো আপুনিও কৰিব পাৰে যোগাযোগ। ইচ্ছুক প্ৰাৰ্থীয়ে আজমল super40@gmail.com কৰিব পাৰিব যোগাযোগ। 5 জুনৰ ভিতৰত আবেদন কৰিব লাগিব ইচ্ছুক প্ৰাৰ্থীয়ে। চাকৰি প্ৰত্যাশী সকললৈ আজমল ফাউণ্ডেশ্যনৰ পৰা এইটো এটা সুখবৰ। লগতে আজিৰ পৰৱৰ্তী খবৰ, নাবালিকাক বলাৎকাৰ কৰি হত্যা, 2 ককাই ভাইক ফাঁচীৰ ঘোষণা ন্যায়ালয়ৰ। দেশ কঁপাই যোৱা ৰাজস্থানৰ এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰ আৰু পৰৱৰ্তী সময়ত নৃশংসভাৱে হত্যা কৰাৰ ঘটনা জড়িত 2জনক আজি মৃত্যুদণ্ডেৰে শাস্তি প্ৰদান কৰিছে ন্যায়ালয়ে। উল্লেখযোগ্য যে ৰাজস্থানৰ তিলৱাৰ জিলাত সংঘটিত হয় এই জঘন্য কাণ্ড। এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰ কৰি পৰৱৰ্তী সময়ত জীৱনতে জ্বলি থকা কয়লা চৌকাত পেলাই হত্যা কৰিছিল। এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি মুঠ 7জন অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। এই ঘটনা দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছিল। 2023 আগষ্ট মাহত সংঘটিত হোৱা এই ঘটনাৰ প্ৰায় 10 মাহৰ অন্তত আজি ন্যায়ালয়ে ৰায় প্ৰদান কৰে। ন্যায়ালয়ে 7 অভিযুক্তৰ ভিতৰত কালু আৰু কান নামৰ 2 অভিযুক্তক এই ঘটনাৰ মূল দোষী হিচাপে ঘোষণা কৰি দুয়োকে ফাঁচীৰ শাস্তি ঘোষণা কৰে। দুয়ো সম্পৰ্কত ককাই ভাই। বাকী 5 গৰাকী অভিযুক্ত আছিল কালু আৰু কানহাৰৰ পত্নী, মাতৃ আৰু ভগ্নী। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল কিশোৰীগৰাকীক হত্যা কৰাত জড়িত থকাৰ অভিযোগ। এই গোচৰৰ ৰায় প্ৰদান কৰাৰ পাছতে ন্যায়ালয়ৰ বাহিৰত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃ সংবাদ মাধ্যমৰ আগত কয় যে আজি তেওঁলোকৰ মৃত্যু কন্যাই ন্যায় লাভ কৰিলে। আনহাতে ন্যায়ালয়ৰ এই ৰায়ৰ পাছত ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এক্স হেণ্ডেলত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে 2023 আগষ্টৰ ভিলৱাৰৰ কৰ্দিত নাবালিকাৰ সৈতে হোৱা দুষ্কাৰ্য আৰু হত্যাকাণ্ডৰ গোচৰত দোষীক মৃত্যুদণ্ড শাস্তি আদৰণীয়। সেই সময়ত আমাৰ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰি তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ADC ক্ৰাইমক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল। কেছ অফিচাৰ টীমৰ অধীনত গোচৰটো গ্ৰহণ কৰা হৈছিল। এই গোচৰ অভিযোগনামা প্ৰায় এমাহ ভিতৰত দাখিল কৰা হৈছিল। আজি প্ৰায় 10 মাহৰ অন্তত এই অপৰাধীসকলক শাস্তি দিয়া হৈছে।